ঈদৰ দিনা ইছলাম ত্যাগ ৰাহুল আমিনৰ। মই ত্যাগ কৰা বুলি ধৰিলোঁ। মই ইছলাম ধৰ্মৰ পৰা মই বিৰত, ইছলাম ধৰ্মক মই কোনো নামানো এতিয়া। চাকৰি হেৰুৱাৰ বাবেই ইছলাম ত্যাগ লোকজনৰ। তেতিয়া আল্লাহ কেতিয়াই চাব? আল্লাহ যদি এনেকৈ চায় তেতিয়াহ'লেতো মই হেৰি কৰিব নালাগিছিল। আজি মোৰ চাকৰিটো কিয় বন্ধ হৈ থাকিল? ইছলাম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিলে ৰাহুলে। কাৰণ তাতে কৈছে ৰাইজে, এতিয়া মোক মুছলমান ৰাইজখিনি কৈছে যে ধৈৰ্য ধৰা। মই ধৈৰ্য ধৰোঁতে আজিলৈকে 43 বছৰ বয়স হ'ল। নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত শ্ৰীকৃষ্ণৰ চৰণত সেৱা জনাই গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। নলবাৰী বৰমা ৰোডৰ 43 বছৰীয়া ৰাহুল আমিনে ঈদৰ দিনাই ল'লে এই সিদ্ধান্ত। আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ। এই ঈদ উল ফিতৰ পবিত্ৰ দিনটোতেই আনন্দ উল্লাসৰ মাজতেই এগৰাকী ইছলাম ধৰ্মী লোকে ল'লে হিন্দু ধৰ্ম। পবিত্ৰ ঈদৰ দিনাই ইছলাম ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। নলবাৰী বৰমা ৰোডৰ 43 বছৰীয়া ৰাহুল আমিনে হিন্দু ধৰ্ম গ্ৰহণ কৰে। নলবাৰী ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰত ভগৱান শ্ৰীকৃষ্ণক সেৱা আগবঢ়াই হিন্দু ধৰ্ম গ্ৰহণ কৰে ৰাহুল আমিনে। মোৰ নাম ৰাহুল আমিন। মই নলবাৰী বৰমা ৰোডৰ বাসিন্দা বৰমা মছজিদৰ ওচৰত ঘৰ মোৰ। মই এইটোৱে বিচাৰিছোঁ যে আমাক যে কয় আল্লাহ সদায় আমাতকৈ তলৰ শ্ৰেণীৰ মানুহখিনিক চোৱা, তলৰ শ্ৰেণীৰ মানুহখিনি চাই আমি কি তাতকৈ তলত যাব লাগে? যিহেতু কৰ্মই ধৰ্ম। আজি আমাৰ বিজেপি চৰকাৰখনে যেতিয়া কৰ্ম কৰিয়ে ধৰ্ম কৰিছে, আজি সেইটো বিচাৰিছোঁ মই। মোৰ চাকৰি নহ'ল কাৰণ তাতে কৈছে ৰাইজে, এতিয়া মোক মুছলমান ৰাইজখিনি কৈছে যে ধৈৰ্য ধৰা। মই ধৈৰ্য ধৰোঁতে আজিলৈকে 43 বছৰ বয়স হ'ল। ধৈৰ্য ধৰোঁতে মোৰ মৰিবৰ কালে হ'ল, মৰাৰ কালে হ'ল। তেতিয়া আল্লাহ কেতিয়াই চাব? আল্লাহ যদি এনেকৈ চায় তেতিয়াহ'লেতো মই হেৰি কৰিব নালাগিছিল। আজি মোৰ চাকৰিটো কিয় বন্ধ হৈ থাকিল, কিয় হেৰি হৈ থাকিল? মই সেইকাৰণে কোনো ধৰ্মক নামানো, মই এইটো ধৰ্ম নামানো। আৰু তাতে যদি মুছলমানে যদি মোক তাৰে বাবে কিবা কৰে, তাৰ দায় যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে লয়, মুছলমান সমাজে যদি মোক, মই যোন ধৰ্ম নাথাকোঁ তাতে যদি মোক আকৌ ক'ব নাই। মোৰ এখন হোটেল আছিল দেউতাৰ, হোটেল আমিন বোলা। সেইখন হোটেলত মই টেবুল মুচি আছোঁ। আজি 32 বছৰে মই টেবুল মুচি আছোঁ, এতিয়াও আছোঁ টেবুল মুচি। কিন্তু মোৰ উন্নতি ওপৰলৈ যোৱা নাই। চাওক আপোনালোকে, ৰাম মন্দিৰটোৰ যেতিয়াই হেৰি কৰে, সেইটো তালা মাৰে কংগ্ৰেছ চৰকাৰে আৰু ভাঙে কংগ্ৰেছ চৰকাৰে, তালা খোলে। কিন্তু লাগিছে বিজেপিৰ গাত। কিন্তু বিজেপি আজি কৰি আছে কি? সমাজ সেৱা কৰি আছে। সেইটো মই প্ৰকৃতভাৱে সেইটোৱে ধৰ্ম বুলি ভাবোঁ। মই তেওঁ কৰা ধৰ্মটোৱে সমাজ ধৰ্ম বুলি ভাবোঁ। মই ত্যাগ কৰা বুলি ধৰিলোঁ। মই ইছলাম ধৰ্মৰ পৰা মই বিৰত, ইছলাম ধৰ্মক মই কোনো নামানো এতিয়া মই কোনো ধৰ্ম নামানো। কাৰণ মই যিটো পৰিৱেশ দেখিছোঁ তলৰ পিনে চোৱা। আজি চাব আপুনি ঈদগাহত চাব, নমাজ পঢ়িব যাওঁতে চাব তাতে কিমান মুছলমান মানুহে ভিক্ষা খুজি থাকে। আমি তলপিনে চাওঁতে ভিক্ষা খুজিব লগা হৈছে। মোৰ হোৱা চাকৰি, এই ডকুমেণ্টছ আছে মোৰ লগত, চাই যদি আপোনালোকে গোটেই। আজিৰ পৰা মই মানে হিন্দু ধৰ্ম গ্ৰহণ কৰিলেও ভগৱানে মোক কেনেকৈ মোক ওপৰলৈ নিয়ে মই সেইটো চাম এতিয়া। কাৰণ কিয়? বিজেপি চৰকাৰেও কৈছে যে ওপৰত দেখি চোৱা, তোমালোকে তলত দেখি নহয়। কিন্তু ভগৱানেও কয় ওপৰত দেখি চাব লাগে। আমাৰ মুছলমানে কয় তলত দেখি চোৱা, ধৈৰ্য ধৰা হৈ থাকিব। আজি 43 বছৰলৈ মই ধৈৰ্য ধৰি থাকিলোঁ। কোনো এটা হেৰি নাহিল, ফাইদা নাহিল। কাৰো প্ৰেছাৰত কৰা নাই, মোৰ নিজৰ সিদ্ধান্তত কৰিছোঁ। মই মোৰ নিজৰ সিদ্ধান্তত লৈছোঁ। আৰু মই এইটো মানে খুব দুখ লগা কথা। মই আজিও যি এখন মুছলমান হোটেলত টেবুল মুচি থাকিব লগা হৈছে, তাৰ বাবে যাতে মোক যোৱাৰ পিছত, ইয়াৰ পৰা পূজা পাতল কৰি যোৱাৰ পিছত যাতে মুছলমান সমাজখনে কোনো যাতে মোক আকৌ কৰিব নোৱাৰে, তাৰ বাবে হিমন্ত বিশ্ব ডাঙৰীয়া ছাৰক অনুৰোধ মোৰ, তেখেতে যাতে মোক প্ৰটেকশ্যন অলপ ৰাখে, মোৰ প্ৰতি খায়াল ৰাখে। আৰু মোৰ হোৱা চাকৰিটো নোহোৱা হৈছে। কাৰণ মই আল্লাহক মানি থাকোঁতে ওপৰত দেখি চাব যাওঁতে
তলত দেখি চাওঁতে মোৰ সেইকাৰণে চাকৰিটো পোৱা নাই মই সেইকাৰণে পবিত্ৰ ঈদৰ দিনা মই এইটো সিদ্ধান্ত ল'লোঁ আজি মই নমাজ নপঢ়োঁ মই নমাজ পঢ়াও নাই ৰজাও ৰখা নাই মই এইকাৰণে কাৰণ মই এইটো ধৰ্মক নামানো কাৰণ যিটো ধৰ্মই তলৰ পিনে চাব দিয়ে আজি বিজেপি চৰকাৰে যিটো ধৰ্ম কৰি আছে তেওঁলোকৰ সেইটো এটা কৰ্মই ধৰ্ম বুলি কৈছে তেওঁলোকে ধৰ্মটো কৰি আছে কাৰণে আজি ওপৰত উঠি যাই আছে আমি যদি তেওঁলোকক যদি ভগৱানে ক'লে হয় তোমালোকে তলত দেখি চোৱা তলত দেখি চালে আজি যিখিনি বা মৈদানত নমাজ পঢ়া মানুহখিনি তাতে ভিক্ষাৰী বহিব সেই ভিক্ষাৰীখিনিক চাবচোন আপোনালোকে কিমান তাতে গোটেই মুছলিমেই 100% মুছলমান মানুহ সেই তলত দেখি চাওঁতে আল্লাই আমাক তলতে খেদাই দিছে ওপৰত দেখি চাব দিয়া নাই পাব পাৰোঁ কাৰণ কিয় জানেনে হিন্দু ধৰ্মৰ এইটো কোৱা নাই যে যি তুমি তলৰখিনি চোৱা হিন্দু ধৰ্ম সদায় কৈ আছে যে ওপৰৰখিনি চোৱা আমাৰ ধৰ্মত কয় হেৰি কৰা তোমালোকে শিক্ষা দিয়ে কি উঠি অহাৰ লগে লগে আমি 9 পাছ 10 পাছ কিয় হ'ব লাগে উঠি অহাৰ লগে লগে মাদ্ৰাছাত পঢ়া হা হেৰিত পঢ়োৱা ভয় এটা সোমাই দিয়ে অন্তৰত মানে আল্লাহৰ প্ৰতি এটা ভয় এটা সোমাই দিয়ে মানুহক পূজা কৰিলোঁ পূজা কৰি মই কৰিলোঁ যে মোৰ যাতে যিখিনি মোৰ কষ্ট দুখ বেদনা আছে মই লোন লৈ কেনেনো সেই দোকানখনত খটালোঁ কিন্তু সেই মোৰ ফেইলিয়াৰ হৈ গ'লোঁ কাৰোবাৰ তল পিনে এই চাকৰিৰ মোৰ কাগজত গোটেইখিনি আছে কাগজখিনিত থকাৰ পিছত মোক তেওঁলোকে হেৰি কৰা নাই মোক দিয়া নাই কিয় দিয়া নাই কাৰণ মই তলৰ পিনে চাই থাকিলোঁ আৰু মুছলমান ৰাইজে কয় যে নহয় দিব তোমাৰ তাত কৰি বেহতাৰ দিব আল্লাহ তোমাক তাত কৰি বেহতাৰ দিব কি বেহতাৰ দিব মোৰ তাত কৰি গ্ৰহণ কৰিলোঁ মই এইকাৰণে গ্ৰহণ কৰিছোঁ যাতে মোক ভগৱানে মোক ওপৰত মানে চাই ভগৱানে ওপৰৰ পিনেহে নিয়ে মানুহক তলৰ পিনে নিনিয়ে কিন্তু আমাৰ ধৰ্মৰ মতে তলৰ পিনে নিয়ে আৰু কোনো মানে চাব লাগে খালি মাদ্ৰাছাত শিক্ষা বিভাগটোত আমাক আগবঢ়াই নিদিয়ে মাদ্ৰাছা খালি নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট এনপি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা